নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক এণ্টাৰটেইনমেণ্ট প্লাছ লাৰ্ণিং ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টিত কেইটামান ইম্পৰ্টেণ্ট আছাম ৰিলেটেড কুৱেশ্যন আলোচনা কৰা হৈছে। তেন্তে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে, মিৰ্জুমলাক অসম আক্ৰমণ কৰিবলৈ কোনে পঠাইছিল? অপশ্যন এ আকবৰ, অপশ্যন বি জাহাংগীৰ, অপশ্যন চি শ্বাহজাহান, অপশ্যন ডি ঔৰংজেব। ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি ঔৰংজেব। নেক্সট কুৱেশ্যন, 1894 চন কিহৰ লগত সম্পৰ্কিত? অপশ্যন এ পথৰুঘাট বিদ্ৰোহ, অপশ্যন বি ফুলগুৰি থেৱা, অপশ্যন চি ৰঙিয়া বিদ্ৰোহ, অপশ্যন ডি এইবোৰৰ কোনোটোৱে নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পথৰুঘাটৰ বিদ্ৰোহ। নেক্সট কুৱেশ্যন, মাউণ্ট বেটেন পৰিকল্পনাৰ অধীনত অসমৰ কোনখন জিলাত গণভোট অনুষ্ঠিত হৈছিল? অপশ্যন এ শিৱসাগৰ, অপশ্যন বি লখিমপুৰ, অপশ্যন চি গোৱালপাৰা, অপশ্যন ডি চিলেট। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি চিলেট। চিলেট জিলাত মাউণ্ট বেটেন পৰিকল্পনাৰ অধীনত গণভোট অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, কাৰ ৰাজত্বকালত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল? অপশ্যন এ স্বৰ্গদেউ লক্ষ্মীসিংহ, অপশ্যন বি স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ, অপশ্যন চি প্ৰমত্ত সিংহ, অপশ্যন ডি শিৱসিংহ। ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ স্বৰ্গদেউ লক্ষ্মীসিংহ। স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল আৰু ইয়াৰ চনটো হৈছে 1769। 1769 চনত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, আহোম ৰাজত্বকালত যদি সোণোৱালসকল সোণৰ লগত জড়িত, ৰূপোৱালসকল ৰূপৰ লগত জড়িত, তেন্তে তিৰুৱাসকল কিহৰ লগত জড়িত আছিল? অপশ্যন এ সৈন্য, অপশ্যন বি হাতী, অপশ্যন চি নাও, অপশ্যন ডি লোহা। ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি লোহা। তিৰুৱাসকল লোহাৰ লগত জড়িত আছিল। আলি আয়ে লৃগাং অসমত থকা মিচিং জনগোষ্ঠীসকলৰ এটা প্ৰধান উৎসৱ। বছৰৰ কোনটো দিনত এই উৎসৱ পালন কৰা হয়? অপশ্যন এ চ'ত মাহৰ প্ৰথম বুধবাৰ, অপশ্যন বি ফাগুন মাহৰ শেষৰ দেওবাৰ, অপশ্যন চি ফাগুন মাহৰ প্ৰথম বুধবাৰ, অপশ্যন ডি মাঘ মাহৰ প্ৰথম বুধবাৰ। ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি ফাগুন মাহৰ প্ৰথম বুধবাৰে আলি আয়ে লৃগাং উৎসৱটো পালন কৰা হয়। অপশ্যন চি is the correct answer. নেক্সট কুৱেশ্যন, তলৰ কোনজন ভাৰতীয়াক আন্দোলনৰ শ্বহীদ নাছিল? অপশ্যন এ কনকলতা, অপশ্যন বি ভোগেশ্বৰী ফুকননী, অপশ্যন চি কুশল কোঁৱৰ, অপশ্যন ডি মণিৰাম দেৱান। ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি মণিৰাম দেৱান। তেওঁ ভাৰতীয়াক আন্দোলনৰ শ্বহীদ নাছিলে, তেওঁ চিপাহী বিদ্ৰোহৰ সময়ত শ্বহীদ হৈছিলে 1857 চনত। গতিকে ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি মণিৰাম দেৱান। নেক্সট কুৱেশ্যন, বুৰঞ্জী হ'ল আহোম শাসকসকলৰ আত্মজীৱনীমূলক লেখা। অপশ্যন বি ৰজাই লিখা দিনপঞ্জী, অপশ্যন চি উপাখ্যান, অপশ্যন ডি এইবোৰৰ কোনোটোৱে নহয়। আৰু কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি উপাখ্যান। বুৰঞ্জী হৈছে এক ধৰণৰ উপাখ্যান। পস্কো আইন অনুসৰি শিশুৰ ব্যাখ্যা কি? অপশ্যন এ 18 বছৰৰ তলৰ যিকোনো ব্যক্তি, অপশ্যন বি 16 বছৰৰ তলৰ যিকোনো ব্যক্তি, অপশ্যন চি 14 বছৰৰ তলৰ যিকোনো ব্যক্তি, অপশ্যন ডি 10 বছৰৰ তলৰ যিকোনো ব্যক্তি। আৰু কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ 18 বছৰৰ তলৰ যিকোনো ব্যক্তিকে পস্কো আইনৰ অনুসৰি শিশু বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, তুনি নদীখন কোন জিলাত অৱস্থিত? অপশ্যন এ শোণিতপুৰ, অপশ্যন বি গোলাঘাট, অপশ্যন চি নলবাৰী, অপশ্যন ডি মাজুলী। ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি মাজুলী। নেক্সট কুৱেশ্যন, অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা অসম বৈভৱ লাভ কৰা প্ৰথমগৰাকী ব্যক্তিজন কোন? অপশ্যন এ ডক্টৰ তপন শইকীয়া, অপশ্যন বি জিতেন্দ্ৰনাথ গোস্বামী, অপশ্যন চি ৰতন টাটা, অপশ্যন ডি বাবা ৰামদেৱ। ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি ৰতন টাটা। নেক্সট কুৱেশ্যন, স্বাধীনতা আন্দোলনৰ সময়ত তলত দিয়া কোনটো আন্দোলনৰ আগত অসমত শান্তি সেনাবাহিনীৰ গঠন হৈছিল? অপশ্যন এ ভাৰতীয়াক আন্দোলন, আইন অমান্য আন্দোলন, অপশ্যন চি অসহযোগ আন্দোলন, অপশ্যন ডি আহোম এছ'চিয়েশ্যন। ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ ভাৰতীয়াক আন্দোলন।
নেক্সট কুৱেশ্যন অসমত স্থাপিত হোৱা প্ৰথম চাহ কোম্পানী কোনটো অপশ্যন এ যোৰহাট চাহ কোম্পানী অপশ্যন বি অসম কোম্পানী অপশ্যন চি অসম বেংগল চাহ কোম্পানী অপশ্যন ডি এইবোৰৰ কোনোটোৱে নহয় ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে অসম চাহ কোম্পানী অপশ্যন বি নেক্সট কুৱেশ্যন তলৰ কোনগৰাকী জোনাকী যুগৰ অন্তৰ্ভুক্ত নাছিল অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা অপশ্যন বি চন্দ্ৰকুমাৰ আগৰৱালা অপশ্যন চি হেমচন্দ্ৰ গোস্বামী অপশ্যন ডি নিধিৰাম ভাৰৱেল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি নিধিৰাম ভাৰৱেল 640 খ্ৰীষ্টাব্দত অসম ভ্ৰমণ কৰিবলৈ অহা হিউৱেন চাং কোনজন ৰজাৰ আতিথ্য গ্ৰহণ কৰিছিল ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে অপশ্যন এ কুমাৰ ভাস্কৰ বৰ্মন নেক্সট কুৱেশ্যন মনিৰাম দেৱানৰ লগত আৰু কাক ফাঁচি দিয়া হৈছিল ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে অপশ্যন চি পিয়লি বৰুৱা নেক্সট কুৱেশ্যন কোচ ৰাজবংশীসকলৰ কুখান গীত নৃত্য কোনখন গ্ৰন্থৰ লগত জড়িত ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে অপশ্যন ডি ৰামায়ণ নেক্সট কুৱেশ্যন তলত দিয়া কোনখন অসমৰ জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল অপশ্যন এ শিমিলিপাল অপশ্যন বি মানস অপশ্যন চি ওৰাং অপশ্যন ডি নামেৰি ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে অপশ্যন বি মানস 28 জুলাইত পালন কৰা বিখ্যাত স্বাধীনতা যুঁজাৰু তৰুণৰাম ফুকনৰ মৃত্যু বাৰ্ষিকী কি দিৱস বুলি উদযাপন কৰা হয় ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে অপশ্যন বি দেশভক্তি দিৱস নেক্সট কুৱেশ্যন শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বাবে জাতীয় বঁটা লাভ কৰা প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে অপশ্যন বি হালধীয়া চৰাইয়ে বাওধান খায়